হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহুদিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকক দেখুৱাম মই ঘৰতে কেনেদৰে স্পা কৰোঁ। স্পা কৰিবৰ বাবে প্ৰথমতে মই চুলিখিনি অকণমান ভিজাই লৈছোঁ। ড্ৰাই চুলিত স্পা ক্ৰীম লগাব নালাগে, সেয়েহে মই পানীৰে প্ৰথমতে চুলিখিনি অকণমান ভিজাই লৈছোঁ। তাৰপিছত মই স্পা ক্ৰীমটো লৈ অলপ অলপকৈ চুলিখিনি তেনেদৰে লগাই লৈছোঁ। চুলিৰ গুৰিত ভালদৰে লগাই লৈছোঁ। এনেদৰে মই গোটেইখিনি চুলিতে স্পা ক্ৰীমটো ভালদৰে লগাই লৈছোঁ। এয়া মোৰ গোটেইখিনি চুলিতে ক্ৰীমটো লগোৱা হৈ গ'ল। তাৰপিছত মই টাৱেল এখন গৰম পানীত ভিজাই লৈ চুলিখিনি আধা ঘণ্টা সময়ৰ বাবে বান্ধি থৈ দিছোঁ। আধা ঘণ্টা হোৱাৰ পিছত চুলিখিনি মই নৰ্মেল পানীৰে ধুই দিছোঁ। স্পা কৰাৰ দিনা শ্বেম্পু ইউজ কৰিব নালাগে, নৰ্মেল পানীৰেই ধুব লাগে। আৰু এয়া চুলিখিনি শুকোৱাৰ পিছত চাওকচোন কিমান ধুনীয়া হৈছে, একেবাৰে চিল্কি শ্বাইনি, লাৰি খুব ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ পেজখন ফ'ল' কৰি দিব দেই। থেংক ইউ।